গাইজ এইখন চাওক, এইখন হৈ গ'ল সোৱণশিৰি নদী আৰু আমি আছোঁ এতিয়া বৰ্তমান সোৱণশিৰি নদী পাৰত, যিটো কয় ঘাগৰ ঘাট বুলি কয়। ঘাগৰ ঘাটত আছোঁ আৰু এইপিনে এখন গাইজ আজি আমি বেলেগ এপিনে আহিছোঁ আৰু জেগাডোখৰ আপোনালোকক দেখুৱাম বাৰু। জেগাডোখৰ কি হয় যাব লাগিব। এইপিনে চাওক, দেখিছে নহয় ৰাস্তাটো, সেইপিনে যাব লাগিব। আমি গৈ আছোঁ, আপোনালোকক দেখুৱাই গৈ আছোঁ। ব'লক গৈ থাকোঁ, আপোনালোকক দেখুৱাই গৈ থাকিম। ব'লক বন্ধুসকল, গৈ আছোঁ দেই। এয়া চাওক কিমান ধুনীয়া ৰাস্তা, দেখিছে নহয়, একদম নিজান পৰিৱেশ। আৰু এইপিনে চাওকচোন কিমান ধুনীয়া দিছে গছ বনবোৰ দেখিবলৈ। আৰু ৰাস্তাটো চাওক নিজান হৈ আছে। আমি দুটা আৰু গৈ আছোঁ আৰু আপোনালোকক বন্ধুসকল চব বস্তুবোৰ দেখুৱাই গৈ থাকিম। আপোনালোকে চাই গৈ থাকক। মুঠতে আমি ক'ৰ পাওঁগৈ পাছত আমি জনাম আপোনালোকক কোন জেগা পালোঁহি। গৈ থাকোঁ এতিয়া, ব'লক। একদম নিজান পৰিৱেশ, চাওকচোন কিমান ধুনীয়া লাগিছে ৰাস্তাটো। গৈ চাওক আৰু এতিয়া আমি পামগৈ, আপোনালোকক দেখুৱাম। ব'লক এইডোখৰ ৰাস্তাটো অকণমান বেয়া আছে বন্ধুসকল। আমি ওচৰ চাপি আহিছোঁ আৰু জেগাডোখৰ নামটো আপোনালোকক মই কৈ আছোঁ। ব'লক। আৰু বন্ধুসকল, জেগাডোখৰ নাম হৈছে ঘাগৰ ঘাট, যোনখন লখিমপুৰৰ এমৰ পৰা আপোনাৰ মাজুলী কানেকশ্যন হয়গৈ গৈ ঢকুৱাখানা হৈ। সেইখন হ'ল ঘাগৰ ঘাট, সোৱণশিৰি নদীৰ এটা ঘাট। মই আপোনালোকক দেখুৱাই দিম। মানুহৰ যাতায়াতৰ ইয়াত কিমান প্ৰব্লেম হয়। নতুনকৈ দলং বনাই আছে যদিও ইয়াত মানে কমপ্লিট হোৱাগৈ নাই। এতিয়াও মানুহে নাৱত অহা যোৱা কৰে। নাও, ফেৰী, সৰু টুলুঙা নাও, ফেৰী, চিপ এইবিলাকত অহা যোৱা কৰে। আপোনালোকক তাত পাই পিনি দেখুৱাইছোঁ। ব'লক, এইয়া দূৰত দেখিছে নহয়, এইয়া মূৰলৈ, আৰু সেই তালৈকে এতিয়া আমি যাম আৰু আপোনালোকক তাৰ পৰিৱেশখিনি দেখুৱাম। ব'লক, কেনেকৈ মানুহ পাৰ হৈ ইপাৰলৈ যায় আৰু ইপাৰত কি গাঁও আছে আৰু এইপাৰত কি। গাইজ, যিহেতু নদী পাৰৰ ৰাস্তা, সেইকাৰণে বালি ইয়াত মানে, আৰু বাইক চলাওঁতে অলপ অসুবিধা হৈছে। চাওক কিমান ৰাস্তাটো বেয়া, ধূলি বালি আপোনাৰ মানে তেনেকেই মানুহ অহা যোৱা কৰে। নদী কিনাৰৰ জেগাটো, সেইকাৰণে চাওক কিমান কষ্ট হৈছে। আমি আহি আছোঁ আৰু আমি এতিয়া নিজৰ জেগা পালোঁহি। এতিয়া ইয়াতে আমি বাইকখন ৰখাই পিনি তাৰপাছত আপোনালোকক দেখুৱামগৈ ইপাৰে কি আছে। বন্ধুসকল, সেয়া চাওক নাও চলি আছে চাওক ঘাটত। আমি এই ঘাটৰে দৃশ্য আপোনালোকক দেখুৱাম বুলি আহিছোঁ আজি। এইটো ঘাটৰে দৃশ্য দেখুৱাম। এইখন হ'ল সোৱণশিৰি নদী আৰু আপোনালোকক আমি দেখুৱাই যাম। ব'লক বন্ধুসকল, এইখন কয় ঘাগৰ ঘাট। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আছে। ঘাগৰ ঘাট বুলি ক'লে বিখ্যাত। আৰু এইপিনে এখন যে দেখাইছোঁ, এইখন হ'ল সোৱণশিৰি নদী। আৰু এইখন দেখিছেনে, ইয়াতে এখন সৰু জাহাজ এখন আছে, মানে মেইনটেনেঞ্চৰ কাৰণে থৈ দিয়া আছিলে। মেইনটেনেঞ্চ কৰি আছিলে, সম্ভৱ মেইনটেনেঞ্চ কৰি হ'ল নেকি, মেইনটেইন কৰি হৈ গ'ল চাগে বনাই মেলি। আৰু এইপিনে দেখিছেনে, এইপিনে এতিয়া বৰ্তমান নাৱে পাৰ হৈ গৈ আছে। মানুহবোৰ নাৱে পাৰ হৈ গৈছে আৰু দলং বনাই আছে। দলঙৰ পোষ্ট বহি আছে। সেইয়া চাওক এখন নাও চলি আছে। সেইখন চাওক বন্ধুসকল, নাওখন চাওক, মানুহ কঢ়িয়াই আছে। চাওক মানুহ আপ ডাউন কৰি থাকে নাৱত, দেখিছেনে। সেইখন দলং বনাই আছে ইয়াতে। এইখনক কয় ঘাগৰ ঘাট। এইখন সোৱণশিৰি নদী হয়, সোৱণশিৰি নদীৰ এটা ঘাট হয়। সিপাৰে আপোনাৰ মাজুলী হয়, সিপাৰলৈ মাজুলী পাবগৈ। আৰু এইপাৰলৈ মাজুলী পাবগৈ, গুণাসুঁতি পাবগৈ। গুণাসুঁতিৰ পাছত ঢকুৱাখানা ছাইড পৰি যায়। ঢকুৱাখানা ছাইড হৈ পিনি মাজুলী পৰি যায়গৈ। আৰু চাওক বন্ধুসকল, সেই নাওখন চাওক কিমান ধুনীয়া গৈ আছে। গাইজ, এইখন চাওক, এইখন হৈ গ'ল সোৱণশিৰি নদী আৰু আমি আছোঁ এতিয়া বৰ্তমান সোৱণশিৰি নদী পাৰত, যিটো কয় ঘাগৰ ঘাট বুলি কয়। ঘাগৰ ঘাটত আছোঁ আৰু এইপিনে এখন টুলুঙা নাও দেখিছেনে। এইখন চাওক, এইখন টুলুঙা নাওখন দেখিছেনে। এইখন ৰেডি হৈ আছে সিপাৰে যাবলৈ। এখন অলৰেডি গ'লেই আৰু এখন ৰেডি হৈ আছে। আৰু পাৰত সেইপিনে খুঁটা দেখিছেনে, সেইপিনে দলঙৰ খুঁটা বনি আছে। আৰু সেইটো ছাইডত চাওক, সেইটো ছাইডৰ পৰা নদীখন আহি আছে আৰু এনেকৈ গৈ আছে। চাওক এইখন টুলুঙা নাওখন চাওক কিমান ধুনীয়া লাগিছে চাওক আঁতৰ পৰা। আৰু আমি এতিয়া যাম, এইপিনে এখন পুৰণা ব্ৰিজ আছে। পুৰণা ব্ৰিজখন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ব'লক, আপোনালোকে চাই গৈ থাকিব। আৰু পৰিৱেশটো চাওক কিমান ধুনীয়া লাগে ইয়াত আহি, নিজান পৰিৱেশ। বন্ধুসকল, আহি আছোঁ এতিয়া আমি
যিখন আগৰ পুৰণা যিখন ব্ৰিজ আছিলে ব্ৰিজখনৰ ফালে আহি আছোঁ। ব্ৰিজখন আপোনালোকক দেখুৱাম। আৰু আজি ৰ'দো অকণ বেছি, তাতে গৰমটো উঠিছে, গৰম অলপ বেছি গৰম উঠিছে। আৰু ইয়াত জানেই নহয় নদী ঘাটত মানে ফেৰী ঘাটত নাও ঘাটত বৰকৈ বেছি বস্তু পোৱা নাযায়। আমি একো নাপালোঁৱে, ঠাণ্ডা পালোঁ, ঠাণ্ডা এটা খাই ল'লোঁ। খাই লোৱাৰ পাছত এতিয়া এনেই চাবলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ। আমি পুৰণা দলংখনৰ ফালে গৈ আছোঁ, আপোনালোকে চাব। আৰু চাওক এইখন সোৱণশিৰি নদী, কিমান সুন্দৰ পৰিৱেশ। আৰু সেইপিনে দেখিছেনে সেয়া দলঙৰ যিবিলাক খুঁটা সেইবিলাক বনাইছে, চাওক আপোনালোক দেখুৱাইছোঁ। বন্ধুসকল এইখন চাওক, ইয়াত যিখন দলং নিৰ্মাণ হৈ আছে আপোনাৰ এইখন চাওক, তাৰ মানে পোষ্ট বহাইছে এতিয়া অলৰেডি, পোষ্টবোৰ বহাই হৈছে আৰু লাহে লাহে। আৰু এইখন কম দিনৰ ভিতৰতে অলৰেডি ৰেডি হৈ যাবগৈ। মানে আপোনাৰ লখিমপুৰ টাউনৰ এৰিয়াৰ পৰা এইখন দলং পাবগৈ আপোনাৰ যিটো গুণাসুতি ঢকুৱাখানা ৰোড হৈ ওলাব। এইটো ঢকুৱাখানা ৰোডটো মাজুলী হৈ ওলাই যাব। আৰু নদীৰ পাৰত আহি এনেও ভাল লাগে বন্ধুসকল, চাওক কিমান ধুনীয়া লাগিছে। আগৰ সেইখন দেখিছে নহয়, সেইখন হ'ল পুৰণা যিখন দলং, পুৰণা দলংখন আমি আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক যাওঁ তালৈকে। বন্ধুসকল এয়া দেখিলে নহয়, এইখন হ'ল আগৰ পুৰণা যিখন ব্ৰিজ, পুৰণা ব্ৰিজখন এইখন। সিফালৰ টুকুৰাটো নদীয়ে লৈ গ'ল আৰু এইফালৰ টুকুৰাটো বাচি থাকিলে। আৰু এইপিনে চাওক, এইপিনে কিমান সোঁত বলি আছে, নদী পানী কিমান সোঁত বলি আছে, তাকে আপোনালোকক আজি দেখুৱাম বুলি আহিছিলোঁ। আৰু যিখন নাও আছিলে আমি আহি নাপালোঁহিয়ে, নাওখন অলৰেডি গুচি গ'ল। নাইতো আমি আজি নাৱত উঠি পিনি সিপাৰলৈ যোৱা কথা আছিলে, সিপাৰলৈ আমি যাব নোৱাৰিম আজি। আপোনালোকক নেক্সট ভিডিঅ'ত আমি গৈ দেখুৱাম সিপাৰে। বন্ধুসকল নদী কলকলনি শব্দ, চৰচৰণি শব্দত বেলেগ কথা একো শুনিয়ে নাপায়। চাওকচোন নদীখন কিমান ধুনীয়াকৈ বৈ গৈ আছে ইপাৰৰ পৰা এইপাৰলৈ, চাওক কিমান ধুনীয়া লাগিছে। আৰু গাইজ এইখন নদী ইয়াৰ পৰা গৈ পিনি আপোনাৰ ব্ৰহ্মপুত্ৰত লাগিছেগৈ। ইফালে মাজুলী ছাইডে ব্ৰহ্মপুত্ৰত পৰিছেগৈ, তাৰপিছত ব্ৰহ্মপুত্ৰ হৈ গৈছেগৈ। সোৱণশিৰিখন গৈ পিনি ব্ৰহ্মপুত্ৰত পৰিছেগৈ। আৰু এইপাৰৰ পৰা সিপাৰলৈ গুণাসুতি এৰিয়া পৰে, গুণাসুতি বা ঢকুৱাখানা, তাৰপাছত মাজুলী। বন্ধুসকল চাওকচোন, লাষ্টত আমি এইফালে আহি দেখুৱাইছোঁ আপোনালোকক। এইফালে চাওক নদী পাৰে পাৰে, নদী পাৰে পাৰে কিমান মজা লাগে চাওক। এয়া দেখিছে নহয়, এইখন হ'ল সোৱণশিৰি, আমাৰ লখিমপুৰৰ গৌৰৱ এখন নৈ। আৰু ইয়াৰ পাৰত ঘূৰি ঘূৰি বৰ ভাল লাগে। আৰু চাওক আপোনালোকক দেখুৱাইছোঁ, নৈখন চাওক, দেখিছে নহয় দৃশ্যবোৰ কিমান মজা। আৰু বন্ধুসকল সন্ধিয়া হৈ আহিলে আমাৰো ঘূৰি যাব হ'ল। আৰু আপোনালোকে ক'বচোন মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু এনেকুৱা ভিডিঅ' বনাই বেছি ভাল পাওঁ, যাতে মানুহে চাই ভাল পায়। মই প্ৰাকৃতিক দৃশ্যৰ ওপৰত, পোক পখিলাৰ ওপৰত, জীৱ জন্তুৰ ওপৰত মই বেছি ভাল পাওঁ। সেইকাৰণে মই এনেকুৱা ভিডিঅ' প্ৰায় বনাওঁ। সেইকাৰণে আপোনালোকক কৈছোঁ, যদি ভিডিঅ'টো ভাল পাইছে চাই, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু জানেই মোৰ চেনেলটোৰ নাম হ'ল হৰিশ দত্ত ব্লগ বুলি আহে, তলত লেখা থাকে, ডিছক্ৰিপশ্যনত দিয়া থাকে। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু বন্ধুসকল এইপিনে চাওক, এইপিনেও দেখুৱাইছোঁ দৃশ্যবোৰ। এইপিনে চাওক কেনেকুৱা দেখিছে নহয়, গৰাখহনীয়া হৈ গৈছে নদীত মাজত। চাওক এয়া হ'ল আমাৰ সোৱণশিৰি, চাওক। আৰু এতিয়া আমি উভতি যাওঁ বুলি ভাবিছোঁ। আৰু সিপিনে এখন জাহাজখন যিখন বেয়া হৈ আছে, তাক অলপ আপোনালোকক লাষ্টৰ সময়ত দেখুৱাই পিনি আমি গুচি যাম। বন্ধুসকল অৱশেষত আমি নিজৰ জেগা পালোঁহি। আমি ইয়াৰ পৰা বাইক লৈ, ইয়াতে বাইক থৈ গৈছিলোঁ এৰি থৈ। আৰু বাইকখন ইয়াতে আছে আমাৰ, বাইকখন লৈ যামগৈ এতিয়া। আৰু আপোনালোকক দেখুৱাবলৈ লৈছে এইখন চাওক, যিখন জাহাজৰ কথা কৈছিলোঁ, যিখন মানে মেইনটেনেঞ্চৰ কাৰণে থৈ দিছে। চাওক নদীৰ পাৰত এনেকুৱা থাকেই দৃশ্য। এয়া চাওক এইখন চাওকচোন। এতিয়া এই পাৰত মানুহ অলপ অলপ গোট খাইছেহি, যিবোৰ মানে নাৱেদি মানে যিবোৰ সিপাৰে গুচি যায়গৈ, সেই মানুহ আহিছে আৰু এতিয়া লাহেকৈ যাবগৈ। আৰু সেইকাৰণে আজি আমাৰ দেৰি হোৱাৰ কাৰণে আজি আমি সিফালে যাব নোৱাৰিলোঁ। আমি নেক্সটটো ভিডিঅ'ত আপোনালোকক সিপাৰে গৈ পিনি সিপাৰৰ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো আমাৰ কেনেকুৱা লাগিলে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইব এটা নিশ্চয় কৰি দিব। ধন্যবাদ বন্ধুসকল।